হেতু হৈছে যে বৰ্তমান ৰাজ্যখনৰ এটা বিয়াগুম বিভাগৰ নামত এটা ফেক ৱেবছাইট চলি আছে আৰু সেই ফেক ৱেবছাইটটো যেটো মূল ৱেবছাইট সেইটোৰ সৈতে খাইলাখ একে আৰু সেই ফেক ৱেবছাইটটোৰ জৰিয়তে এক বৃহৎ নিযুক্তি কেলেংকাৰী চলি আছে বুলি আমি আশংকা কৰিছো আৰু যেটো এটা আছে এই wrdassam.com এটো হৈছে ফেক ৱেবছাইটটো যেটো খুলিলে একেবাৰে খাইলাখ একে এটো গভৰ্নমেন্ট অফ আসাম ওয়াটাৰ ৰিসোৰ্সেস তাত সিম্বল আছে সৰকাৰৰ নাকৰ তলত আজি এটা ফেক ৱেবছাইট চলি আছে অসমৰ এটা গুৰুত্বপূৰ্ণ বিভাগ এটা বিয়াগুম বিভাগ জলসম্পদ বিভাগটোৰ নামত সেইকাৰণে আমি এই গুটে সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত সৰকাৰৰ নাকৰ তলত যেটো কথা হৈ আছে হেতু আমি আচৰিত মানিছো তবদ মানিছো এটা ইমান ডাঙৰ এটা বিয়াগুম বিভাগৰ এটা ফেক ৱেবছাইট চলি থাকে আৰু এতিয়ালৈকে সেই সম্পৰ্কে কোনো ধৰণৰ সতৰ্কবাণী বা সজাগতামূলক কথা সৰকাৰখনে এতিয়ালৈকে কোৱা নাই পুলিশ বিভাগে কোৱা নাই এই ফেক ৱেবছাইট ব্যৱহাৰ কৰি হয়তো এটা বৃহৎ চাকৰি কেলেংকাৰীৰ প্ৰক্ৰিয়া চলি আছে সেইকাৰণে সমগ্ৰ ঘটনাৰ আমি উচিত তদন্ত বিচাৰিছো আৰু ইয়াৰ লগত হয়তো এই গুটি ঘটনাটো উদ্ঘাটন হলে ইয়াৰ লগত হয়তো বিয়াগুম মানুহ বা বিয়াগুম ব্যক্তি বা এই বিভাগটোৰ কোনবা মানুহ হয়তো উলাই পৰিব পাৰে সেই সমগ্ৰ ঘটনাৰ তদন্ত হলে উচিত কথাটো গম পোৱা যাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ